পেছাত তেওঁ এগৰাকী মফচলীয় আৰু গ্ৰাম্য সাংবাদিক। নাম তেওঁৰ ৰজনী পাংগিং। কাহিলি পুৱাতে শোৱাপাতি এৰি নদীৰ চাপৰিত খেতিত ব্যস্ত হৈ পৰে ৰজনী পাংগিং। পাংগিঙৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে তেওঁৰ মৰমৰ খেতিডৰাই। কোনো ধৰণৰ ৰাসায়নিক সাৰ বা কীটনাশক দ্ৰব্য প্ৰয়োগ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা খেতিডৰাৰ শস্য খাবলৈও অত্যন্ত সোৱাদ লগা। নিতৌ বাতৰি সংগ্ৰহৰ সমান্তৰালকৈ খেতি কৰি বিঘাই বিঘাই পাচলি উৎপাদন কৰা ৰজনী পাংগিঙে শিৱসাগৰৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ যোগান ধৰিবলৈ সক্ষম হৈছে শাক পাচলি। শিৱসাগৰৰ দিচাংমুখৰ ব্ৰহ্মপুত্ৰৰ চাপৰিত এইগৰাকী মফচলীয় তথা গ্ৰাম্য সাংবাদিকে বহুবিঘা ভূমিত আলু, ৰঙালাও, বেঙেনা, জলকীয়া আদি বিভিন্ন পাচলি তথা ৰবি শস্যৰ খেতি কৰি উজলি উঠিছে। মই এই দিচাং চাপৰিত আজি বহু বছৰ ধৰি কৃষিৰ লগত জড়িত হৈ আছোঁ আৰু এইবাৰ আমি ৰঙালাও আৰু আলু খেতি বেছিকৈ কৰিছোঁ। তাৰপিছত আপোনাৰ মূলা, লাই, পালেং সেইখিনিও কৰা হৈছে, কিন্তু এইখিনি বৰ্তমান আমাৰ প্ৰায় বতৰৰ অসুবিধাত শেষেই হৈ গৈছে। কিন্তু এতিয়া আলু আছে আৰু ৰঙালাও আছে। কি ধৰণৰ সমস্যা হয়? সমস্যা ইয়াত আমাৰ পানীৰ সমস্যাটো আছে বাৰু, আৰু পানী আমি নিজেই ডিপ টিউবৱেল বহাই লৈছোঁ। তাৰপিছত এই তেল লগাই আমাৰ তেল দি পিনি আমি মেচিনেৰে পানী ব্যৱহাৰ কৰি আছোঁ। তাৰপিছত ইয়াত হাতীৰো প্ৰব্লেম কৰে অলপ, হাতীও মাজে মাজে আহে। আৰু কেইটা পৰিয়ালক সংস্থাপন? ইয়াততো আমাৰ ৩-৪টা পৰিয়াল আমি একেলগে খেতিৰ লগত জড়িত হৈ আছোঁ। এই জিলাবস্তি বুলি কয়, ইয়াৰে ল'ৰাৰ লগত আছে। সেইখিনিক লৈ আমি আমাৰ উঠি অহা যুৱ প্ৰজন্মক আমি এটা বাট দেখুৱাই আছোঁ, কৃষি যে কৰিব লাগে। আৰু কৃষি কৰাটো আমাৰ অকল লাভজনক বুলিয়েই নহয়, আমি শাৰীৰিকভাৱেও আমাৰ অলপ মানে স্বাস্থ্যৰ কাৰণেও আমাৰ ভাল। গতিকে আমি এইকাৰণে মানে শাৰীৰিক পৰিশ্ৰম কৰি আছোঁ। সংবাদৰ লগততো জড়িত হৈ আছোঁ। আমি সংবাদ মাধ্যমৰ লগত জড়িত হৈ আমাৰ যিমানখিনি সময় আমি দিব লাগে খেতিৰ লগত, ইমানখিনি দিব পৰা নাই। তাৰ মাজতে আমি যিমানখিনি পাৰিছোঁ সেইখিনি টাইমত আমি ইয়াতে আমি জড়িত হৈ থাকোঁ। বাতৰি সংগ্ৰহৰ মাজতে ৰজনী পাংগিঙে জৈৱিক পদ্ধতিৰে খেতি কৰি নিজেই উপাৰ্জন কৰাৰ লগতে আন কেইবাটাও পৰিয়ালক দিছে সংস্থাপন। ৰজনী পাংগিং আদৰ্শ হৈৰক সকলোৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শাক পাচলিৰ আকাশলংঘী মূল্য বৃদ্ধিৰ সময়ত এনেদৰে পথাৰত নিজেই খেতি কৰি ঘৰৰ সাজ মোকলোৱাৰ লগতে যদি প্ৰতি অসমীয়াই নিজেই বজাৰ দখল কৰে, তেন্তে মধ্যভোগীৰ উৎপাতত নাইকিয়া হ'ব চিণ্ডিকেট আৰু হ্ৰাস পাব অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শাক পাচলিৰ মূল্য বৃদ্ধি। শিৱসাগৰৰ পৰা পাৰস্বতী গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।